শাৰদীয় দুৰ্গোৎসৱৰ উখল বাখল পৰিৱেশে বিৰাজ কৰি থকাৰ সময়তে প্ৰাপ্য অনাদায় দৰমহা আৰু বিভিন্ন সমস্যাৰ সমাধান বিচাৰি পৌৰ নিকায় কৰ্মচাৰীয়ে কৰিবলগীয়া হৈছে সৰ্বাত্মক কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী। শুকুৰবাৰ আৰু শনিবাৰে অৰ্থাৎ দুদিন ধৰি ৰঙাপাৰা পৌৰসভা কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীসকলে পালন কৰে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী। অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা সৰ্বমুঠ ৪২ গৰাকী পৌৰ নিকায় কৰ্মচাৰীসকলে বিভিন্ন শ্লোগানেৰে পৰিৱেশ মুখৰিত কৰি তোলে। সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙাপাৰা পৌৰসভা কাৰ্যালয়ৰ অন্তৰ্গত পৌৰ কৰ্মচাৰীসকলে অনাদায় হৈ থকা দৰমহা অতি শীঘ্ৰে আদায় দিয়া, মাহৰ শেষত কৰ্মচাৰীসকলৰ দৰমহা আদায় দিয়া, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত কৰ্মচাৰীসকলৰ চাকৰিকৰণৰ ব্যৱস্থা কৰা, অৱসৰপ্ৰাপ্ত পৌৰ কৰ্মচাৰীসকলৰ অনাদায় দৰমহাকে ধৰি অন্যান্য সা সুবিধাসমূহ আদায় দিয়াৰ দাবী উত্থাপন কৰে। উল্লেখযোগ্য যে ৰঙাপাৰাৰ পৌৰ নিকায় কৰ্মচাৰীসকলে 6 মাহ ধৰি লাভ কৰা নাই মাহিলী দৰমহা। লক্ষণীয় এই যে দুদিনীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী চলি থকাৰ সময়তে ৰঙাপাৰাবাসীয়ে লাভ কৰা নাই বিশুদ্ধ খোৱা পানী। আমি সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে ৰঙাপাৰা পৌৰসভা কৰ্মচাৰী সন্থায়ো বিভিন্ন দাবীত আজিৰ এই অৱস্থান ধৰ্মঘট আমি পালন কৰিছোঁ। মূলতঃ পৌৰসভা ভেদে অসমৰ 6 মাহৰ পৰা 37 মাহলৈ যি দৰমহা অনাদায় হৈ আছে সেই দৰমহাসমূহ অতি শীঘ্ৰে আদায় কৰিব লাগে। বিগত বৰ্ষৰ 31 মে 2021 চনত ৰাজ্য চৰকাৰৰ যি গেজেট নটিফিকেশ্যন সেই নটিফিকেশ্যন মৰ্মে ৰাজ্যৰ কৰ্মৰত হৈ থকা পৌৰ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ অতি শীঘ্ৰে কৰিব লাগে। অসম চৰকাৰে শেহতীয়াভাৱে যি পৌৰ কেডাৰৰ সৃষ্টি কৰিছে সেই উক্ত পৌৰ কেডাৰত বৰ্তমান পৌৰসভাসমূহত কৰ্মৰত হৈ থকা আমাৰ গাণনিক তথা অভিযন্তাসকলক তেখেতসকলৰ অভিজ্ঞতা আৰু তেখেতসকলৰ অৰ্হতাৰ ওপৰত ভিত্তি কৰি তেখেতসকলৰ চাকৰিখিনি নিয়মীয়াকৰণ কৰিব লাগে উক্ত পদসমূহত। তাৰোপৰি অসমৰ বিভিন্ন প্ৰান্তৰ চহৰ নগৰসমূহ প্ৰতিদিনে চাফ চিকুণ কৰি ৰখাত আমাৰ হৰিজন চাফাই মজদুৰ কৰ্মচাৰীসকলে যি ভূমিকা পালন কৰি আছে তেখেতসকলৰ এই ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলৰ চাকৰি অতি শীঘ্ৰে নিয়মীয়াকৰণ কৰি ৰেগুলাৰ পে স্কেল আদায় দিব লাগে। এইবোৰ দাবীৰ লগতে আৰু বিভিন্ন দাবী আমি উত্থাপন কৰিছোঁ। আমি 2023 চনত কেবিনেটত 4 ছেপ্টেম্বৰ তাৰিখে অসম ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ লোৱা যে পৌৰ কৰ্মচাৰীসকলৰ ষ্টাফিং পেটাৰ্ণৰ যি অধিসূচনা জাৰি আজিলৈকে কৰা নাই সেই অধিসূচনা যাতে অতি শীঘ্ৰে ঘোষণা কৰে, এই দাবীসমূহ লৈ ইয়াৰ উপৰি আৰু বিভিন্ন কেইবাটাও গুৰুত্বপূৰ্ণ দাবী আমি উত্থাপন কৰি সমগ্ৰ অসমতে যোৱাকালিৰে পৰা আমি সৰ্বাত্মক কৰ্মবিৰতি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ ৰঙাপাৰা পৌৰসভাত বিগত 6 মাহ ধৰি আমাৰ দৰমহাবোৰ হোৱা নাই। আগন্তুক শাৰদীয় দুৰ্গা উৎসৱ আহিছে, এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কৰ্তৃপক্ষসকলে অনতিপলমে এই দৰমহাসমূহ আদায় কৰি দিলে আমি কৰ্মচাৰীসকলে যথেষ্টখিনি সকাহ পাম। নিউজ ডেস্ক, নিউজ ৱাইড অসম।